Hello everyone. মই আজি এটা নতুন কনসেপ্ট লৈ আহিছো তোমালোকৰ আগত ওকে কনসেপ্টটো হ'ব ডিসকাউন্টৰ ওপৰত ওকে ৰেহাই মূল্য ডিসকাউন্ট ওকে ডিসকাউন্ট মানে অসমীয়াত ৰেহাই বুলি কোৱা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যিবিলাক ধৰা buy 3 get 1 free তিনটা বস্তু কিনিলে এটা ফ্ৰী পোৱা এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি আমি কেনেকৈ কৰিব লাগিব ডিসকাউন্ট পাৰ্সেন্টেজটো কেনেকৈ উলিয়াই এইটোৰ ওপৰত আলোচনা কৰিম ওকে আজি প্ৰথম কোৱেশ্চনটো হ'ল মানে ডিসকাউন্ট পাৰ্সেন্টেজটো কেনেকৈ উলিয়াই সেইটো উলিয়াই দিছো প্ৰথম এঠিকাই দিছো ডিসকাউন্ট পাৰ্সেন্টেজটো ডিসকাউন্টটো এইটো ডিসকাউন্ট বাই এইটো ৰেহাইটো আমি প্ৰথমতে কেনেকৈ উলিয়াম ডিসকাউন্ট পাৰ্সেন্টেজটো কেনেকৈ উলিয়াব লাগিব ওপৰত ফ্ৰী কেটা ফ্ৰী দিছে এইটো ফ্ৰী কেটা দিছে তাৰ পিছত টোটেল কেটা হয় আৰু 100 দিম এইটো এটা কোৱেশ্চনটো এনেকুৱাকৈ হ'ব ডিসকাউন্ট পাৰ্সেন্টেজটো উলিয়াবলৈ হ'লে ডিসকাউন্ট পাৰ্সেন্টেজটো কি হ'ব ফ্ৰী কেটা দিছে buy 3 get 1 free হয়নে buy 3 get 1 free তিনটা কিনিলে এটা ফ্ৰী কেটা দিছে এটা টোটেল কেটা হ'ব 3 আৰু এটা কিমান 3 + 1 4 তাৰ পিছত এটা 100 এটা কিমান হ'ব 4 কাটিলে 25 25% এটো ডিসকাউন্ট পার্সেন্টেজ উলিয়া হতটো হল ফ্ৰী ডিভাইডেড বাই টোটাল ইনটু 100 ওকে এটা প্ৰথম কোৱেশ্চনটো আহিছো প্ৰথম কোৱেশ্চনটো a shopkeeper offers buy 4 get 1 free the equivalent discount is কৈছে বুজি পাইছা সাগে অসমীয়াত এবাৰ কোৱেশ্চনটো পঢ়ি দিছো এটা দোকানীয়ে 4টা বস্তু কিনিলে এটা বিনামূলীয়াকৈ দিয়াৰ সুবিধা দিছে সমতুল্য ৰেহাই শতাংশ কিমান হ'ব একেবাৰে ইজি a shopkeeper offer buy 4 get 1 free 4টা কিনিলে এটা ফ্ৰী দিয়ে ইকুইভ্যালেন্ট ডিসকাউন্ট ইকুয়াল টু কিমান আছে ওপৰত ফ্ৰী কেটা দিছে এটা টোটেল কেটা পাব 4 আৰু এটা কিমান 5টা ইনটু 100 কিমান হ'ব 20% ওকে একেবাৰে ইজি তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো buy 7 get 2 free find a discount percentage 7টা কিনিলে দুটা বিনামূলীয়া ৰেহাই শতাংশ কিমান ফ্ৰী কেটা দিছে দুটা কেটা কিনিছে 7টা আৰু এই দুটা টোটেলটো লিখিব টোটেল কেটা 7টা আৰু দুটা 9টা ইনটু 100 কিমান হ'ব এটো যদি আমি কৰো কিমান হ'ব 22/9% ওকে এটো তোমালোকে উলিয়াই লবা মই কৈ দিছো 200 এটো তোমালোকে হৰণ কৰিলে গম পাবা 200 হৈ গল হয় 200 যদি 9 হৰণ কৰিলে কিমান যাব 9 * 18 20 থাকিলে 2/9 ঠিকই হয় এটোই হয় এতিয়া 3 নম্বৰ কোৱেশ্চনটো MRP of a pen is ₹50 and shopkeeper offer buy 2 get 1 free find effective price per pen কৈছে বুজিলা এটা কলমৰ চিহ্নিত মূল্য 50 আৰু দোকানীয়ে দুটা ললে এটা বিনামূলীয়াকৈ দিয়াৰ সুবিধা দিছে প্ৰতিটো কলমৰ মূল্য উলিয়াব লাগে এটো একেবাৰে ইজি ওকে এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি কেনেকৈ কৰিব লাগে হেতু দেখাই দিছো ওকে কি কৈছে MRP of a pen is 50 and shopkeeper offer buy 2 get 1 free এটা কলমৰ চিহ্নিত মূল্য লিখা দামটো 50 টকা এটা কলমৰ চিহ্নিত মূল্য 50 টকা আৰু দোকানীয়ে দুটা ললে এটা বিনামূলীয়াকৈ দিয়াৰ সুবিধা দিছে প্ৰথমতে কি ল'ব লাগিব দুটা ললে এটা বিনামূলীয়াকৈ সুবিধা দিছে প্ৰথমতে চাবা মূল্য কিমান দিছে এটো চাবা প্ৰাইসটো MRP কিমান দিছে 50 হয় নহয় MRP 50 লগত
এনচফিক অফাৰ বাই 2 get 1 free কেইটা কিনিছে দুটা কিনিছে কিমান হ'ব 100 দুটা কিনিছে 100 দুটা কিনিলে 100 হ'ব এতিয়া টোটেলটো হৰণ কৰি দিব লাগিব 100 কেইটা কিনিছে প্ৰাইচটো কিমান প্ৰাইচটো আৰু কেইটা কিনিছে হিয়ে পূৰণ কৰি দিবা কেইটা কিনিছে বাই 2 get দুটা কিনিছে দুটা ললে চিহ্নিত মূল্য 50 আৰু লৈছে কেইটা দুটা 50 into 2 equal to 100 50 into 2 মাৰ্ক প্ৰাইচটো কিমান 50 মাৰ্ক প্ৰাইচটো 50 আৰু বাই কেইটা কিনিছে দুটা equal to 100 তাৰপিছত টোটেলে হৰণ কৰি দিবা 2 + 1 টোটেল কিমান হ'ব 3 একক 3 হৰণ কৰিলে টোটেলে হৰণ কৰি দিবা কিমান হ'ব 33.33 টকা ওকে আকৌ এটা এনেকুৱা ধৰণৰ কোৱেশ্চন দিছোঁ 4 নম্বৰটো The MRP of a shirt is 800 হয় নাই a store offer buy 3 get 2 free what is the effective price per shirt প্ৰতিটো চোলাৰ চিহ্নিত মূল্য 800 টকা এখন দোকানে তিনিটা কিনিলে দুটা বিনামূলীয়াকৈ দিয়াৰ সুবিধা দিছে প্ৰতিটো চোলাৰ মূল্য কিমান ইয়াত প্ৰথমতে প্ৰাইচটো লিখিবা প্ৰথমটোৰ প্ৰাইচ কিমান 800 তাৰপিছত কেটা কিনিছে এখন দোকানে তিনিটা কিনিলে দুটা ফ্ৰী দিয়ে এটা কিমান হ'ব 2400 তাৰপিছত টোটেল কেটা হ'ব 3 আৰু ফ্ৰী আৰু কিনিছে আৰু ফ্ৰী পোৱা লগাই টোটেল কেটা হ'ব 5টা 5 যদি হৰণ কৰি দিও কিমান হ'ব 5 × 20 5 × 40 480 টকা ওকে এটো প্ৰাইচটো এটো কেটা কিনিছে বাই কেটা কিনিছে কেটা কিনাটো আৰু এটো টোটেলে হৰণ কৰিলে এটাৰ মূল্য কিমান হয় এটো ওলাব একেবাৰে ইজি হয় ওকে এটা কোৱেশ্চনটো ভালকে চাই লবা তোমালোকে ওকে তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো A shopkeeper gives 25% discount on article. Beside, he gives one article free on the purchase of every 4 article. Find the net discount percentage. Okay. এজন দোকানীয়ে এটা বস্তুৰ ওপৰত 25% ৰেহাই দিছে 25% ৰেহাই মানে 1/4 হা তাৰ উপৰিও চাৰিটা ললে beside he gives one article free on the purchase of every 4 article তাৰপিছত যদি বাই কৰে চাৰিটা get 1 free দিয়ে এটো হলে কি হ'ব টোটেল কিমান হ'ব 5 এটা ফ্ৰী পাব হয়নে চাৰিটা কিনিলে এটা ফ্ৰী পাইছে পাঁচটা ভিতৰত এটা ফ্ৰী পাইছে ওকে এই বস্তুটো আমি এতিয়া কেনেকৈ লিখিব লাগিব এই দুটা বস্তুৰ পৰা আমাক কোৱেশ্চনটো কি কৈছে এজন দোকানী এটা বস্তুৰ ওপৰত 25% ৰেহাই দিয়া কৈছে 25% ৰেহাই দিলে ওকে 25% 1/4 তাৰ উপৰিও চাৰিটা বস্তু কিনিলে এটা বিনামূলীয়া সুবিধা দিছে মুঠ ৰেহাই শতাংশ কিমান হ'ব চাৰিটা বস্তু কিনিছে টোটেলটো কিমান 5 হা 4 + 1 কিমান 5 হ'ল এটা ৰেহাই দিছে হয় নাই পাঁচটা ভিতৰত এটা ৰেহাই এটো ওকে এতিয়া কি আমাক দিছে মুঠ ৰেহাই শতাংশ উলিয়াবলৈ এইখিনি কেনেকৈ কৰিব লাগিব প্ৰথম 25% ৰেহাই 25% মানে 25% মানে ৰেহাই মানে 4 বস্তুটো কিমানত দিছে চাৰিটা বস্তু 25% ৰেহাই মানে চাৰিটা বস্তুৰ তিনটাহে দামটো দিবলগীয়া হৈছে ওকে মানে চাৰিটা বস্তুৰ তিনটাহে 25% ৰেহাই মানে ধৰা চাৰিটা বস্তুৰ 4/1 গলে কিমান হ'ব 4/1 গলে 3 নহয় জানো চাৰিটা বস্তুৰ তিনটাহে দামটো দিবলগীয়া হৈছে আকৌ চাৰিটা ললে এটা ৰেহাই মানে
পাঁচটা বস্তুৰ চাৰিটাহে দামটো দিবলগীয়া হৈছে হয় নহয় পাঁচটা বস্তু অকল চাৰিটাহে দাম দিছে এটা ফ্ৰী দিছে এইটো হৈ গ'ল তাৰপিছত এই 4 যদি কাটা যায় 1 থাকিলে 5 আৰু এইটো 3 এই ডিফাৰেঞ্চটো কিমান হ'ব 2 কিমানৰ মাজত 5ৰ মাজত এই 5 আছে 5 অ'কে মানে 2/5 ইনটু 100 মানে কিমান 5 40% নেট ডিছকাউণ্ট অ'কে আকৌ এবাৰ বুজাই দিছোঁ মই এইটো বুজিবলৈ কিছু টান হ'ব পাৰে চোৱা 25% মানে কিমান 1/4 মানে 25% ৰেহাই দিছে মানে 25% ৰেহাই দিছে মানে চাৰিটা বস্তু ল'লে তিনিটাহে দাম দিব লাগে অ'কে 1% ৰেহাই তিনিটাহে দাম দিব লাগে নহয় জানো তাৰপিছত চাৰিটা বস্তু কিনিলে এটা ফ্ৰী দিয়ে মানে টোটেল 5টা চাৰিটাহে দাম দিব লাগে হয় নহয় 5টা চাৰিটাহে দাম দিব লাগে হয় নাই টোটেল চাৰিটা বস্তু কিনিলে এটা ৰেহাই মানে টোটেল 5টা চাৰিটা বস্তুৰ দাম দিব লাগে এটা কাটা গ'ল 1 থাকিলে 5 আৰু 3 ডিফাৰেঞ্চটো কিমান 2 5ৰ ভিতৰত 2 ডিছকাউণ্ট পাই গ'ল হয় নহয় এতিয়া 5ৰ ভিতৰত 2 ডিছকাউণ্ট বাই 5 ইনটু 100 যদি হয় 40%